আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ বাবলুৰ ডেন্সৰ পৰা। সি ৰাতিপুৱা উঠিয়ে গানটো বিচাৰে আৰু বক্সত গান লগাই দিব কয় আৰু ঠিকছে নাচে। আৰু ময়ো এয়া ৰাতিপুৱা উঠিয়ে ইয়াত ডেন্স চাব পালোঁ। তাৰপিছত এয়া আহিলোঁ মাহীহঁতৰ ঘৰত, মানে দুজনী মাহী থাকে আৰু মাহীৰ ছোৱালীজনীয়ে এয়া কিবা কিবি খাব দিলে, মানে চচ আৰু ভুজিয়া এনেকৈ মিক্স কৰি পেলাই। আনফালে মাহীয়েও খাব দিলে চাহ, আৰু খাই লৈ মাহীৰ লগত আহিলোঁ অকণমান বাহিৰত বজাৰ কৰিবলগীয়া আছিল, সেইখিনি কৰি ল'লোঁ। কাষতে ফুচকা খাব ৰখিলোঁ আৰু ফুচকাৰ দোকানখনৰ ওচৰতে আছিল এখন স্কুল। আৰু আজি যিহেতু ৰবিবাৰ, ল'ৰা ছোৱালীবিলাকক তাত স্কুলত খেলা খেলিবলৈ লৈ আহিছিল, আৰু আমিনো এইবোৰ দিন আকৌ ক'ত উভতাই পাম। কিন্তু যি কি নহওক, আৰু এয়া আহি পেলাই মই বনালোঁ মাংস, আৰু আনফালে এয়া মাহী বনাই আছিল মাছ ভাজি। আৰু এয়া চাওক, এইডাল হৈছে মাহীহঁতৰ ঘৰৰে লেচুডালৰ ডাল ভৰি লেচু লাগি আছে। শেষত এয়া মাছ ভাত সকলোবোৰ হৈ গ'ল, আৰু ভাতকেইটা ধুনীয়াকৈ তৃপ্তিৰে খালোঁ। আৰু শেষত যেতিয়া আমি আহিম আৰু তাৰ আগে মই আনিব গ'লোঁ যে মাহীহঁতৰ ঘৰত নতুনকৈ লাগিছে এডাল আম, আৰু সেইটো আনিব গ'লোঁ। আৰু মাহীহঁতৰ ঘৰত যাম আৰু টেঙা নোখোৱাকৈ থাকিম, সেইটো কেনেকৈ হ'ব। আৰু মাহী আছে যিহেতু, তাই যিহেতু এনেই টেঙা খাই ভাল পায়, তো তাইৰ লগত একেলগে খুব ধুনীয়াকৈ খালোঁ। আৰু এইফালে মাহী তাৰ নতুনকৈ লাগিছে এইডাল আম, এইবাৰ খুব ডাঙৰ ডাঙৰ। আৰু শেষত আমি খাই লৈ আজি ঘৰলৈ উভতিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ